ঘৰুৱা অসুবিধাৰ বাবে জগদীশে এৰিছিল বক্সিং। জীৱন সংগ্ৰামত তেওঁ বাছি ল'লে ড্ৰাইভাৰৰ জীৱিকা সলনি হ'লেও বক্সিঙৰ প্ৰতি তেওঁৰ আছে গভীৰ অনুৰাগ। জগদীশে তেওঁৰ 3 পুত্ৰক নামভৰ্তি কৰাইছে বক্সিঙত। পিতৃৰ আধৰুৱা সপোন পূৰণ কৰিছে পুত্ৰ আকাশে। মই আপোনাৰ 2007 এৰিলোঁ। মোৰ নাম জগদীশ বৰ্মন। মই 2007 এৰা, তাৰপিছত বিয়া চিয়া পাতিলোঁ, তাৰপিছত আৰু লাহেকৈ ল'ৰা ছোৱালী হ'ল। তাৰপিছত আস্তেকৈ যেতিয়া ডাঙৰ হ'ল মই বোলো মইতো যিটো কৰিছিলোঁ মইতো আধাতে এৰিলোঁ, তো মই এটা এম ল'লোঁ যে মই নৰিলোঁতো কি হ'ল, মোৰ ল'ৰাগিলা যাতে আগবাঢ়ক। তো সেইটো হিচাপত মই ল'ৰাগিলাকো আনি এতিয়া ভৰ্তি কৰালোঁ। হয়, এইগৰাকী গুৱাহাটীৰ প্ৰাক্তন বক্সাৰৰ নাম হৈছে জগদীশ বৰ্মন। বুকুত বক্সাৰ হোৱাৰ এহেজাৰ সপোন বান্ধি বিগত 2004 চনত ভৰি দিছিল গুৱাহাটীৰ কছাৰীবস্তিত অৱস্থিত উলুবাৰী বক্সিং ক্লাবত। কিন্তু ঘৰুৱা অসুবিধাৰ বাবে 2007 চনতেই ত্যাগ কৰিব লগা হয় বক্সিং। তেতিয়াই জগদীশৰ বক্সিং কেৰিয়াৰত পৰিছিল জৱনিকা। সময় বাগৰাৰ লগে লগে জীৱিকাৰ সন্ধানত জগদীশ হৈ পৰিছিল এগৰাকী ড্ৰাইভাৰ। কিন্তু পেছাত এগৰাকী ড্ৰাইভাৰ হ'লেও বক্সিঙৰ প্ৰতি তেওঁৰ হৃদয়ৰ কোণত আছে গভীৰ অনুৰাগ। সেই অনুৰাগৰ পম খেদি এটা সময়ত জগদীশে 3 পুত্ৰক্ৰমে জগন্নাথ বৰ্মন, আকাশ বৰ্মন আৰু মানৱ বৰ্মনক বক্সিঙত নামভৰ্তি কৰাই দিলে। জগদীশৰ দ্বিতীয় পুত্ৰ আকাশ বৰ্মনে শেহতীয়াকৈ পঞ্জাৱত অনুষ্ঠিত 5ম সংখ্যক 15 অনুৰ্ধ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত ৰূপ দখলেৰে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ। পিতৃয়ে এৰি যোৱা সেই উলুবাৰী বক্সিং ক্লাবৰ পৰাই বিগত 2022 চনত আকাশৰ আৰম্ভ হৈছিল বক্সিং কেৰিয়াৰ। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত পুত্ৰ আকাশে পদক অৰ্জন কৰাৰ পাছত অলপ হ'লেও আধৰুৱা সপোন পূৰণ হোৱা যেন অনুভৱ হৈছে পিতৃ জগদীশ বৰ্মনৰ। এইটো অনুভৱটো আৰু মই বুজাব নোৱাৰিম, যিটো এইটো আৰু মোৰ ভাবাৰ বাহিৰে আৰু এইটো যিটো এম লৈছোঁ অলপ সফল হৈছোঁ এনেকুৱা লাগিছে আৰু এতিয়া আৰু তথাপিও বাকী বহুত আছে। এতিয়া ডিপেণ্ড কৰে ল'ৰাই কিমান দূৰ যাব পাৰে। সেইটো আমাৰ ঘৰৰ মানুহ মোৰ মায়েও যেতিয়া সৰু আছিল আনা নিয়া মায়ে কৰিছিল। আনকি এতিয়াও বয়স হৈ গৈছে, তথাপি আপোনাৰ গা বেয়া থাকিলেও প্ৰেক্টিছত লৈ যাব সেনেকুৱা। মায়ে বহুত কেয়াৰ কৰে নাতিবিলাকক। মই যিখিনি কৰোঁ মোৰ ঠিকে চাগে মোৰ মায়ে বেছি। এতিয়া বৰ্তমানটো নাই, এনেকুৱা বৰ্তমান নাই আৰু তথাপি পোৱালিটো আছে। সৰু ল'ৰাটো আহে, কেতিয়াবা আহোঁ ক্লাবত, আহি কিনে বহোঁ মনিকা মেমৰ লগত, সিহঁতৰ লগত বহোঁ। ডাঙৰটো SSত থাকে, এইটো চবতে কি ডাঙৰ সি হয়, ই মাজু ই সৰু হয় এনেকুৱা। কষ্ট ছাৰ মোৰ কষ্ট হৈছে, নোহোৱা নহয় এইটো নকওঁ। মোৰ ফাইনেন্সিয়েল প্ৰব্লেম হয়। মই এটা মামুলি এটা প্ৰাইভেট গাড়ী চলাওঁ, তাতে মোৰ যিটো চেলাৰী হয় সেইটো দি মোৰ নোপোচায়। তো সেইটো হিচাপত কাৰণে ভাবিলোঁ যে আপোনাৰ চিলেকশ্যন দিব গ'ল, তাতে চিলেকশ্যন পালে। তাৰপিছত এতিয়া মোৰ এতিয়া ক'ব গ'লে যিখিনি মই এফৰ্টছ কৰিব নোৱাৰোঁ কাৰণে পোৱালিবিলাক তাতে পঠাই দিলোঁ। এতিয়া যিহে নহওক চলি আছে আৰু ভগৱানৰ আশীৰ্বাদত। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰূপজয়ী আকাশে উলুবাৰী বক্সিং ক্লাবৰ পৰা কেৰিয়াৰ আৰম্ভ কৰিলেও বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে কোকৰাঝাৰ ছাইলৈ যোৱাৰ পূৰ্বে আকাশৰ সৈতে ছাঁটোৰ দৰেই লাগি থাকে আইতাক অনিমা বৰ্মন। বয়সৰ প্ৰত্যাহ্বান নেওচি নাতিৰ প্ৰতি থকা মৰম এৰাব নোৱাৰি য'তেই খেলা হয় তাতেই উপস্থিত হয় আইতাক। কোকৰাঝাৰলৈ গুচি যোৱাৰ পাছত বুকুখন উকা হ'লেও শেহতীয়াকৈ নাতি আকাশৰ সাফল্যত আৱেগিক হৈ পৰিল আইতাক অনিমা বৰ্মন। নাতিকেইটাৰ কাৰণে মোৰ অলপ তাহাঁতে কেনেকৈ আগবাঢ়ি যায়, কেনেকৈ কি হয়, মই সেইটোৱে আৰু ভাবোঁ। আৰু বহুত কষ্ট ময়ো কৰোঁ, বেলেগৰ ঘৰত কাম কৰোঁ, তথাপিও বাচ্চাগিলাৰ কাৰণে আৰু থাকোঁ আৰু কি কৰিম আৰু উপায়তো নাই। এনেকুৱা কৰি আৰু ডাঙৰ দীঘল এতিয়া যিজন হয় আগবঢ়াই লৈ যায় ভগৱানে মানুহে, সেইটোৱে আৰু কামনা কৰোঁ। আৰু যাওঁ মই য'তেই হয় যাওঁ আৰু নোৱাৰিলেও যাওঁ আৰু নগ'লে মোৰ মনটো শান্তি নালাগে। ঘৰত মোৰ কি ভাবি থাকোঁ কি নাভাবি থাকোঁ। এই বাচ্ছাটো এতিয়া আছে কোকৰাঝাৰতে থাকে, তেতিয়াও মনটো ভাল নালাগে। ৰাতি হ'লে বিছনাখনত এহাতে মোৰ লগতে থাকে, ডাঙৰ দীঘল এহাতে মোৰ লগতে হৈছে। সেইকাৰণে নাতিকেইটাক মই এৰিব নোৱাৰোঁ। নাতিকেইটাই মোৰ যেনেকুৱা
শুন আৰু কলি যায় এনেকুৱা বুলি ভাবোঁ আৰু সেইকাৰণে এতিয়া ভাবোঁ কি তাক অলপ মানে আগবঢ়াই লৈ গ'লে মানে ভাল লাগিল হয় আৰু আকাশ বৰ্মনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰূপ জয় কৰাৰ পাছত উৎফুল্লিত হৈ পৰিছে উলুবাৰী বক্সিং ক্লাবৰ প্ৰতিগৰাকী বিষয়ববীয়া। যোৱা 4 জুলাইত ৰূপজয়ী আকাশক উলুবাৰী বক্সিং ক্লাবৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা। জগদীশ বৰ্মনৰ পাছত উলুবাৰী বক্সিং ক্লাবৰ সৈতে কিদৰে আকাশ বৰ্মন জড়িত হৈ পৰিল সেই বিষয়ে জনালে ক্লাবৰ সভাপতি মণিকা বড়োৱে। আমাৰ বহুত ভাল লাগিছে কাৰণ আমাৰ ল'ৰা ইয়াৰ পৰা ইয়াতে আছিলে, ইয়াত মানে প্ৰথমত তাৰ দেউতা আমাৰ তাত আছিলে ৰাজু বৰ্মন। ৰাজু বৰ্মনৰ পিছত তাৰ ডাঙৰ ককায়েক আহিল জগন্নাথ বৰ্মন। জগন্নাথৰ পিছত আকাশক লৈ আহিলে। আকাশ যেতিয়া আমাৰ ক্লাবত আহিছিল তাৰ 8 বছৰ বয়স আছিলে ইয়াতে। সি ষ্টাৰ্টিং প্ৰেক্টিছো ইয়াতে কৰিছিলে। প্ৰাণজিতে মানে তাক এজ এ কোচ হিচাপত তাক প্ৰেক্টিছ কৰাইছিল। লগতে ইয়াৰ পৰা মানে ফাৰ্ষ্ট চাব জুনিয়ৰৰ মানে খেলা অৱস্থাত তাক আমি ইয়াৰ পৰা চাই লৈ পঠালোঁ কাৰণ তাৰ দেউতাকৰ অলপ প্ৰব্লেম আছিল, মানে ঘৰৰ অলপ অসুবিধা। তেওঁ নিজে এজন মানে বেলেগৰ গাড়ী চলাই চালক এজন, 3জন ল'ৰাকে বক্সিঙত দিছে। যিহেতুকে প্ৰশিক্ষণ আমি ফ্ৰী দিছোঁ, কিন্তু বাচ্ছাখিনিক খোৱা লোৱাও ভাল ডাইট এটা দিব লাগে, যিটো নেকি সি এটা মানে ফেমিলি মা আছে, দেউতা আছিলে আগতে, আৰু মানে সি নিজৰ ৱাইফ আৰু 3টা ল'ৰা। তো সেইটো কাৰণে আমি প্ৰথমত ইয়াক জগন্নাথ বৰ্মনক আমি পঠালোঁ মানে SSAত। এতিয়াও সি তাতে আছে SSAত। তাৰপিছত আমাৰ আকাশ, সি সৰুৰ পৰা বহুত ভাল বাচ্ছা আছিলে আৰু তাৰ এটা এইম আছিল, টাৰ্গেট আছিল, যিহেতুকে আজি সি ফুলফিল কৰিলে। সেইটো কাৰণে আমিও মানে খুব মানে কি ক'ম আৰু মানে বহুত উৎফুল্লিত, মানে খুব ভাল পাইছোঁ। আকাশৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰে উলুবাৰী বক্সিং ক্লাবত আকাশৰ প্ৰথম প্ৰশিক্ষক প্ৰাণজিৎ দত্তই। আকাশৰ এই ধাৰাবাহিকতা অব্যাহত থাকিলে আগন্তুক সময়ত তেওঁ এদিন ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি আশাবাদী প্ৰশিক্ষকগৰাকী। মানে খুবেই ভাল, মইতো এই গ'ল পাব বুলি ভাবিছিলোঁ, মই চিয়'ৰ আছিলোঁ তাৰ খেলত। তো অলপ কিবা হ'ল চাগে তাৰ কিবা, কিন্তু মোৰ হোপ আছে ই ভালকৈ খেলি অলিম্পিক ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব। ডেফিনেটলি পাৰে। সি খুব আগৰ পৰাই খুব ডিচিপ্লিন আছিলে, কথাবোৰ শুনিছিলে, খুব ডেডিকেটেড আছিলে। বক্সিংটোৰ কাৰণে জন্ম হোৱা নিচিনা। ইয়াৰ ককাইক, ইয়াৰ সৰু ভাইকটো আমাৰ ইয়াতে কৰি আছে এতিয়া, মানৱ। ডাঙৰ ককাইৰ নাম জগন্নাথ, তেওঁলোকে ইয়াতে কৰিছে আৰু ভাল। জগন্নাথ এতিয়া খেলি মেলি ইয়াৰ ককায়েকে এতিয়া আমাৰ ইয়াত আছে, SSAত আছে, চাইড আমাৰ অমৰ চাৰদা শিকি আছে। উল্লেখ্য যে 5ম সংখ্যক 15 অনূৰ্ধ্ব চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত 5টাকৈ বাউট খেলি আকাশে লাভ কৰে এই সফলতা। চণ্ডীগড়, হিমাচল প্ৰদেশ, তামিলনাডু, দিল্লী, ৰাজস্থান আদি ৰাজ্যৰ খেলুৱৈৰ বিৰুদ্ধে ৰিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই অসম সন্তান আকাশ বৰ্মনে। কেৰিয়াৰৰ প্ৰথমটো ৰাষ্ট্ৰীয় পদক লাভ কৰি আনন্দিত চাব জুনিয়ৰ পৰ্যায়ৰ বক্সাৰ আকাশ। মই 2022ত জইন কৰিছোঁ পাঞ্জাৱ জালন্দৰ। এক্সপিৰিয়েঞ্চো ভালেই হ'ল। মই 5টা লগত খেলিলোঁ। ফাৰ্ষ্ট চণ্ডীগড়, তাৰপিছত হিমাচল, তাৰপিছত তামিলনাডু, তাৰপিছত দিল্লী, তাৰপিছত ৰাজস্থান। ফাৰ্ষ্ট প্ৰাণজিৎ ছাৰ, এতিয়া কোকৰাঝাৰ চাই। ক্ৰীড়া অনুৰাগীৰ আশা পিতৃ জগদীশ বৰ্মন, আইতাক অনিমা বৰ্মনৰ বহুদিনীয়া সপোনে পাওক পূৰ্ণতা। পুত্ৰ তথা নাতি আকাশে বক্সিঙেৰে অসমক কৰক গৌৰৱৰ ভাগিদাৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।